মৰমৰ ছাত্ৰ ছাত্ৰীসকল উইচেন মঙলদলৈ তোমালোকক আদৰণি জনাইছোঁ। মই আজি ত্ৰিকোণমিতিৰ এটা নতুন পাঠ লৈ আহিছোঁ। ইতিমধ্যে মই ত্ৰিকোণমিতিৰ 3টা পাৰ্ট কৰিলোঁ। আজি 2019ত অহা 2018ত অহা আৰু 2020ত অহা অংককেইটা কৰি দি মই পাঠ্যপুথিৰ অংক কৰি দিম। 2018ৰ ইতিমধ্যে মই কেইবাটা অংক কৰি দিছোঁ। এইটো আছে 2018ত চোৱা, যদি sin a 3/5 আৰু a এটা সূক্ষ্মকোণ। আচলতে ত্ৰিকোণমিতিৰ তোমালোকে আগৰ ভিডিঅ' কেইটা চাবা, আগৰ ভিডিঅ' কেইটা চালেহে ভালদৰে বুজি পাবা, কাৰণ ফাণ্ডামেণ্টেল কথাবিলাক মই আগৰ ভিডিঅ' কেইটাত কৈছোঁ। আগৰ ভিডিঅ' কেইটা চাই ল'বা, চাই এইটো ভিডিঅ' চাবা, তেতিয়া তোমালোক বেছি উপকৃত হ'বা। 10 টুৱাইছে নিৰ্ণয় কৰা। এতিয়া আমাক sin টুৱাইছে ওলাব দিছে, আমি sin এৰ মান জানো। sin টুৱাইছ a এইটো ফৰ্মুলা মই আগতে লিখি দিছোঁ। sin টুৱাইছ a টুৱাইছ sin a cos a। তাৰমানে sin টুৱাইছ a উলিয়াবলৈ আমাক sin a লাগে, cos a লাগে। আমি sin এর মান জানো, cos এর মান নাজানো। cos টুৱাইছ a 3টা ফৰ্মেট আছে, তাৰে এটা ফৰ্মেট হল এনেকুৱা cos স্কয়ার a মাইনাস sin স্কয়ার a। cos টুৱাইছ a উলিয়াবলৈ আমাক cos a লাগিব, sin a লাগিব। sin এর মান জানো, cos এর মান নাজানো। আৰু tan টুৱাইছ a 2 tan a divided by 1 minus tan square a বা sin টুৱাইছ a cos টুৱাইছ a। sin টুৱাইছ a আমি উলিয়াম, cos টুৱাইছ a উলিয়াম, tan টুৱাইছ a আৰু এইটো ফৰ্মুলা যাব নালাগে, ইয়াৰ পৰা উলিয়ালে হ'ল sin টুৱাইছ a by cos টুৱাইছ a। মই এইটো অংক একেবাৰে শেষলৈ কৰি দিওঁ। এইটো অংক প্ৰায় জেনাৰেল মেথছত থকাৰ নিচিনা। sin এর মানটো আমি জানো, দিয়া আছে sin a 3/5। জেনাৰেল মেথছত আমি ত্ৰিভুজা কি পেলাই কৰোঁ, ইয়াত ত্ৰিভুজা কৰাৰ দৰকাৰ নাই, যিহেতু sin স্কয়ার a প্লাস cos স্কয়ার a 1 ফৰ্মুলা। এতিয়া আমাক cos a এর মান লাগে। আমি প্ৰথমতে cos স্কয়ার a লিখিলো, cos স্কয়ার a 1 minus sin স্কয়ার a হ'ব। আমাক cos a লাগে, বৰ্গমূল দিলো, প্লাস মাইনাস চিহ্ন দিও, যেহেতু a এটা সূক্ষ্মকোণ। √1 minus 3/5 স্কয়ার 1 minus 9/25 √25 এটো হ'ব 25 minus 9 16 বর্গমূল ললে 4/5। আমি cosৰ মান জানিলো, sinৰ মান জানো, cosৰ মান জানিলো। এতিয়া sin টুৱাইছ a উলিওৱাটো একেবাৰে সহজ কথা। sin টুৱাইছ a sin টুৱাইছ a 2 sin a cos a। 2 sin টুৱাইছ a মানে 3/5, cos টুৱাইছ a মানে 4/5। ঠিক তেনেকৈ হি হৰ কৰিব লাগিব। cos টুৱাইছ a cos স্কয়ার a minus sin স্কয়ার a। cos a মানে আমি জানো 4/5, sin a মানে আমি জানো। tan টুৱাইছ a কেনেকৈ উলিয়াবা, sin টুৱাইছ a মানটো আমি গমেই পালো, cos টুৱাইছ a আমি উলিয়ালো, sin টুৱাইছ a divided by cos টুৱাইছ a tan টুৱাইছ a। 2019ত HSLC পৰীক্ষা 2019ত কি অংক আছে চাও হা। বহুত দৰকাৰী অংক এইটো। 2019 দেখুৱা যে cos 20 ডিগ্ৰী, cos 40 ডিগ্ৰী, cos 60 ডিগ্ৰী, cos 80 ডিগ্ৰী is equal 1/16। এই অংকটো কৰি উঠি তোমালোকে এটা হোমৱৰ্ক কৰিবা। sin 20 ডিগ্ৰী, sin 40 ডিগ্ৰী, sin 60 ডিগ্ৰী, sin 80 ডিগ্ৰী is equal to 3/16। কচৰটো ভালকে শিকি লোৱা, কচৰটো চাই সাইনটো নিজে কৰিবা। সাইনত কিন্তু 3/16 হ'ব। এতিয়া লেফট হ্যান্ড সাইড মই মুছি দিলো, লেফট হ্যান্ড সাইড আমি cos 60 মান জানো, টেবুল ভ্যালু আছে cos 60 আৰম্ভণিলৈ লৈ আহা। cos 20, cos 40, cos 80 ডিগ্ৰী। cos 60 মান আমি জানো 1/2। মই প্ৰথম ভিডিঅ'ত কেনেকৈ নিউমেৰিকেল ভ্যালু
উলাব লাগে এবিলাক তোমালোকক শিকাইছো তোমালোকে এবিলাক ভিডিও চাই লবা এতিয়া cos 20 ডিগ্ৰী ইয়াতে আমি এতিয়া সূত্র এপ্লাই কৰিম এটা সূত্র তোমালোকক মনত পেলাই দিম মই cos a plus b plus cos a minus b cos a plus b is equal to কিমান cos a cos b minus sin a sin b plus এটো মানে কিমান cos a cos b plus sin a sin b sin a sin b পৰা sin a sin b গলে 0 হল cos a cos b থাকিল দুটা cos a cos b twice cos a cos b উল্টা হয় দিয়া 2 cos a cos b থাকিলে cos a plus b plus cos a minus b আহে ওদিকে আমাৰ ইয়াত যেটা 2 থাকিল হেতেন আমাৰ যদি এটা 2 থাকিল হেতেন তেনে হলে আমি এইটো ফর্মুলা লগত মিলাব পাৰিম না দেখেনে মই এটা 2 লিখিম এটা 2 এটা ব্র্যাকেট দিলো মই ব্র্যাকেট দি পেলাই এটা 2 এটা লিখিম 2 cos 40 cos 80 ডিগ্ৰী এটা এইটো ইয়াত নাছিল মই নিজে পূৰণ কৰিলো আৰু এইটো নোমা কৰিবলৈ 2 এটা দি হৰণ কৰিব লাগিব এতিয়া এইটো কেনসেল হৈ মূল্যটো একে থাকিব এটা ফর্মুলা অ্যাপ্লাই করে দিলে হল এটি পূরণ করা 1 * 1 2 2 * 4 cos 20 ডিগ্রি এটা এটো মানে ফর্মুলা আছে 2 cos a cos b = কিমান হয় cos a + b ইয়াতে 40 + 80 ডিগ্রি হ'ব 40 + 80 ডিগ্রি ডাঙৰ ব্র্যাকেট দি দিয়া 40 + 80 ডিগ্রি প্লাস cos a - b 40 - 80 ডিগ্রি 40 + 80 40 - 80 এটা 1/4 cos 20 ডিগ্ৰী এটো হবগৈ cos 120 ডিগ্ৰী আৰু এটো হবগৈ cos -40 ডিগ্ৰী এটা হাফ cos 20 ডিগ্ৰী এটো এলাইড বা এসোসিয়েটেড এংগলত ভাঙি দিয়া cos 90 + 30 কৰি দিয়া 90 + 30 আৰু cos minus theta মানে plus cos theta cos minus 40 মানে plus cos 40 এটো বুজি পাইছা cos 120 90 + 30 এটো এলাইড অ্যাঙ্গেল বা অ্যাসোসিয়েটেড অ্যাঙ্গেল 1/4 cos 20 এটো সোয়া cos 90 + 30 দ্বিতীয় চকত পৰিব দ্বিতীয় চকত cos তো মাইনাস হয় sin প্লাস হয় all sin 10 cos দ্বিতীয় চকত পৰিব 90 + 30 90 + 30 দ্বিতীয় চকত পৰিব দ্বিতীয়টো sin ৰ চক আমাৰ আছে cos গতিকে মাইনাস আহিব মাইনাস আহি পেলাই 90 লগত 1 অযুগ্ম সংখ্যা আছে এটো হ'ব গৈ তোমাৰ sin 30 ডিগ্ৰী প্লাস cos 40 ডিগ্ৰী plus cos 40 ডিগ্ৰী sin 30 ডিগ্ৰী হ'ব sin 30 ডিগ্ৰীৰ মান 1/2 এই বহাই দিম 1/2 আমি এবাৰ দুটা কাম একেলগে কৰিম cos 20 টো পূৰণ কৰি দিম আৰু sin 30 ডিগ্ৰীৰ মানো বহাই দিম cos 20 টো পূৰণ কৰি দিম minus sin 30 ডিগ্ৰী sin 30 মানে 1/2 মাইনাস আছে গতিকে minus cos 20 ডিগ্ৰী হ'ব plus cos 20 টো cos 40 পূৰণ কৰিলে cos 20 plus cos 40 হ'ব উদাহৰণ আছে এইটো অংক এতিয়া 1/4 minus 1/2 cos 20 ডিগ্ৰী এখানে আকৌ ফর্মুলা পড়িব কি ফর্মুলা 2 cos a cos b 2 cos a cos b মানে কি cos a plus b plus cos a minus b তিনি এটা 2 এটা লাগিব 2 এটা নাই মানে 2 এটা আমি দি ললো 2 এটা আমি দি ললো পূরণ কৰি দিলে এটো নোহোৱা কৰিবলৈ এটা 2 দি আমি আকৌ হৰণ কৰি দিব লাগিব হেইটো নোহোৱা কৰিবলৈ আমি এটা 2 দি হৰণ কৰি দিব লাগিব এতিয়া cos a plus b cos a minus b সোয়া 1/2 কমন থাকক -1 cos 20 ডিগ্ৰী প্লাস হাফ 2 এটো মানে মই কি লিখিব আকৌ ব্র্যাকেট দিয়া cos a plus b এই জায়গা 20 আছে গতিকে আমি a plus b দি লিখো কি লিখিম আমি a plus b দি লিখো কি লিখিম 20 ডিগ্ৰী যোগ 40 ডিগ্ৰী যোগ cos 20 ডিগ্ৰী বিয়োগ 40 ডিগ্ৰী এটো a এটো b
এতিয়া চোৱা 1/2 minus half ডাঙৰ ব্ৰেকেট দি দিলো minus half cos 20 ডিগ্ৰী প্লাস এই হাফটো আছে বাহিৰত এটো কিমান হ'ব এতিয়া এটো হ'ব গৈ তোমাৰ cos 20 40 60 ডিগ্ৰী তাৰ পিছত এটো হ'ব গৈ তোমাৰ এটো চাই লোৱা প্লাস cos minus 20 ডিগ্ৰী 1/4 কমন আছে minus 1/2 cos 20 degree plus half cos 60 degree মানে 1/2 plus cos minus theta মানে plus cos theta এতিয়া ব্র্যাকেট উঠাই দিম এটো সোয়া minus half cos 20 degree 1/2 1/2 কোন করলে 1/4 plus 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 half cos 20 degree এতিয়া half cos 20 degree minus half cancel হবো তাহলে ব্র্যাকেটৰ ভিতৰত থাকিব আমাৰ 1/4 আৰু ব্র্যাকেটৰ বাহিৰতো 1/4 আছে ব্র্যাকেটৰ বাহিৰতো 1/4 আছে ভিতৰতো 1/4 ইকুৱেল টু 1/16 এটো ৰাইট হ্যান্ড সাইড সাইনটো তোমালোকে নিজে কৰিবা সাইনটো হ'ব গৈ 3/16 সাইনটো ফর্মুলা চাই লবা cosৰ ফর্মুলা এপ্লাই হ'ব সাইনটো 2009 এর আৰু এটা অংক আছে এইটো অংক কৰি দিও এইটো অংক আগতে কেইবাবাৰ কৰি দিয়া আছে tan minus theta tan thys theta tan twice theta minus tan theta is equal tan thys theta into tan twice theta into tan theta এটো প্ৰমাণ কৰিব আছে 2019 ত এটো বছৰ 2015 ত আছিল কিন্তু থিটা ঠাইত a আছিল a গতে এটো কৰি দিয়া হৈছে অলৰেডি 2015 ত আছিল নেকি চাই লবা কিন্তু থিটা বুলি নাছিল বেলেগ আখৰ আছিল থিটাৰ সলনি তাৰ পিছত 2020 আহিছে অংকটা চাই লোৱা 2020 প্ৰমাণ কৰা যে tan 70 degree is equal to 2tan 50 degree plus tan 20 degree এটো বস্তু আছে উদাহৰণত আছে কি জানে এটা tan 70 degree উলাব লাগে আমি tan 70 degree tan 70 প্ৰমাণ কৰিব লাগে সলিউশন এর লেফট হ্যান্ড সাইডে বড় কমন টান আমি এনেকে লিখি লও আমি জানো যে লিখিলে কথা নাই বলা সময় যায় যদি tan 70 degree is equal tan 70 degree is equal tan 50 degree plus 20 degree লিখিব পারি 50 degree plus 20 degree লিখিব পারি tan 50 এ 20 এ 70 আমার কম্পাউন্ড অ্যাঙ্গল প্লাস এডিশন ফর্মুলা এতিয়া আমি 10 এর ফর্মুলার মনত আছে লেফট হ্যান্ড সাইডের বিশেষ একো কাম নাই tan 70 ডিগ্রি লিখি দিয়া এবেলে আমার 10 এর ফর্মুলা আমার মনত আছে tan a এটা a নহয় 50 ডিগ্রি হ'ব প্লাস tan b নহয় 20 ডিগ্রি 1 মাইনাস tan a মুখেদি মই a গৈছো লিখিছো মই কিন্তু 50 মুখেদি মই b গৈছো লিখিছো মই 20 এতিয়া আমি ক্রস মাল্টিপ্লিকেশন কৰিম tan 70 ডিগ্রি দি প্ৰথমতে 1 অক ইনটু কৰিম tan 70 ডিগ্রি ইনটু 1 tan 70 ডিগ্রি হ'ব মাইনাস tan 70 ডিগ্রি দি এই দুটা পূৰণ কৰিম কিমান হ'ব tan 70 ডিগ্রি tan 50 ডিগ্রি tan 20 ডিগ্রি আৰু ইখিনি আৰু এটা মান এটা আছে 1 অক ইনটু কৰিব লাগিব ইনটু কৰিলে হ'ব গৈ tan 50 ডিগ্রি plus tan 20 ডিগ্রি আমাৰ উদ্দেশ্য মত আহিবা 2 tan 50 লাগিব আমাক 2 tan 50 এটা tan 50 আছে তাক আৰু এটা tan 50 দিব লাগিব দিলে আমাৰ 2 tan 50 হৈ যাব এই মাইনাস ইখিনি যদি আমি ইফালে নিউ tan 50 টু কিবাকে ৰাখি বাকিখিনি নোহোৱা কৰিব পাৰিলে হে tan 50 আছে ইফালে সো ইফালে tan 50 আছে tan 20 আছে tan
10 50 10 20 আছে আমাক কেইটা 10 50 লাগে দুটা 10 50 লাগে 2 10 50 ইখিনি যদি আমি 10 50 বনাব পাৰো হৈ গল মাইনাস তো হিপালে নিলে প্লাস হৈ যাব এটা কেনেকে বনাবা অতি সহজ কথা 10 ৰ কমপ্লিমেন্টৰী কত 10 70 ডিগ্ৰী আৰু 10 20 ডিগ্ৰী আমি যিকোনো এটা পরিবর্তন করিম 10 70 ডিগ্রি থাকক কথা নাই 10 50 ডিগ্রি এটো 10 কি লিখিলে আমি 20 ডিগ্রি পাম 90 মাইনাস 70 ডিগ্রি লিখিলে 90 মাইনাস 70 লিখিলে 90 বা 70 গলে 20 10 10 আছে 10 এর লগত 10 আছে মিলি 90 মাইনাস 70 মানে 20 আৰু ইফালে বুজাবলগে আপোনা ইফালে 10 50 প্লাস 10 20 ডিগ্রি মন দিবা আমাক 10 70 ডিগ্রি লাগিব থাকক 10 70 ডিগ্রি থাকক 10 50 ডিগ্রি 90 মাইনাস 70 হলে প্রথম চকত পড়িব প্রথম চকত অল প্লাস 10 প্লাস হ'ব 1 পূরণ 90 1 তো অযুগ্ম সংখ্যা অযুগ্ম হলে 10 আছে কত হ'ব cos 70 ডিগ্রি is equal to ইফালে 10 50 ডিগ্রি plus 10 20 degree এতিয়া 10 70 cos 70 10 ৰ উল্টা cos গতিকে ইহঁতকো ইনটু কৰিলে 1 পোৱা যাব 10 70 ডিগ্ৰী মাইনাস 10 70 ডিগ্ৰী 10 50 ডিগ্ৰী cos cos মানে 1 by 10 70 লিখি দিলো পাৰি cos ৰ উল্টা 10 50 ডিগ্ৰী plus 10 20 degree 10 degree plus 10 20 degree এটা 10 20 degree তো এটা ইহতো ক্যান্সেল হইলে 10 ডিগ্রি থাকিব তে লেফট সাইডত মোৰ কি থাকিল 10 70 ডিগ্রি মাইনাস এলু ক্যান্সেল 1 into 10 50 ডিগ্রি 10 ডিগ্রি থাকিল ইফালে 10 50 ডিগ্রি আছে আগৰ পৰা আৰু প্লাস 10 20 ডিগ্রি আছে এটা মাইনাস 10 50 ডিগ্রি তো ফফালে লৈ যোৱা 10 70 degree 10 50 degree plus 10 20 degree আগৰ পৰা আছে এটো মাইনাস তো ইফালে দিলো প্লাস হল মানে কি আছে দুফালে নোহোৱা কৰিব লাগে মাইনাস 10 50 ডিগ্ৰী আছে ইফালে মই 10 50 ডিগ্ৰী প্লাস দিলো ইফালে প্লাস দিলে ইফালে প্লাস দিব লাগিব এটা লেফট হ্যান্ড সাইডত থাকিল 10 70 ডিগ্ৰী আৰু ইফালে হ'ব 10 50 আৰু 10 50 সঠিক পদ যোগ কৰিলে হ'ব 10 50 ডিগ্ৰী প্লাস 10 20 ডিগ্ৰী সমান হল এটা মই তোমালোকক ত্ৰিকোণমিতি চেপ্টাৰৰ বিগত 10 বছৰ HSLC পৰীক্ষাত প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰি দিলো ইতিমধ্যে মোৰ লগাৰিথম সম্পৰ্কীয় ভিডিও বিলাকতো মই 10 বছৰৰ লগাৰিথমৰ প্ৰশ্নৰ উত্তৰ কৰি দিছো এতিয়া পাঠ্যপুথিৰ পৰা কিছু অংক কৰিবলৈ লৈছো প্ৰত্যেকটো অংক কৰাটো সম্ভৱপৰ কথা নহয় আৰু মোটামুটিভাৱে গোটেইবিলাক অংক সোমাই গৈছে ইয়াতে সমাধান কৰা 2 cos square theta plus sin theta is equal to 2 0 কে theta ডাঙৰ আৰু 360 কে theta সৰু এনেকুৱা অংক 2020 আহিছে কিন্তু এটো আহা নাই আৰু 2020 আহা অংক মই কৰিয়ে দিছো এতিয়া এটো কোণানুপাত cos এটো কোণানুপাত sin তাৰ মানে এনেকুৱা হৈছে 2x² + y = 2 এনেকুৱা সমীকৰণ সমাধান কৰাটো সম্ভৱপৰ কথা নহয় যদি দুটা সমীকৰণ নিদিয়ে দুটা চলক আছে কিন্তু সমীকৰণ এটা এনেকুৱা সমীকৰণ আমি সমাধান কৰিব নোৱাৰো গতিকে আমি এটা চলক বনাই ল'ব লাগিব এটা চলক কেনেকৈ বনাই ল'ম আমি sin কৰি ল'ব লাগিব sin তো cos কৰিলে তো অলপ টান হ'ব কাৰণ স্কুৱেৰ নাই গতিকে আমি cos তো sin কৰি ল'ম 1 মাইনাস sin square theta 1 minus sin square theta কেনেকৈ হ'ল চাই লোৱা sin square theta plus cos square theta is equal to 1 আমাক cos square theta মান লাগে cos square theta হলে 1 sin square theta নোৱা কৰিলে হেপলে নিলে 1 minus sin square theta এটো জানিলেছত আছে plus sin theta is equal to আমাৰ কোণানুপাতটো একে হৈ গ'ল আৰু কোণানুপাতটো sin হৈ গ'ল এটা আমাৰ ওপৰত বৰ টান নহয় 2 * 2 minus 2 sin square theta plus
sin theta is equal to 2 এইটো যদি মই হিফালে নিও -2 হ'ব বা এইটো যদি বামফালে আনো মই মাইনাস হ'ব গতিকে 2 এ কেনসেল 2 sin square theta plus sin theta আৰু মনে -1 এদি পূৰণ কৰি দিয়া সবকে এইটো প্লাস হৈ যা -1 এদি পূৰণ কৰি দিলো সবকে প্লাস হৈ গল বাস এটা দ্বিঘাত সমীকৰণ এনেকুৱা দ্বিঘাত সমীকৰণ সমাধান কৰা বহুত পদ্ধতি আছে আটাইতকৈ সহজ পদ্ধতি হল উৎপাদক বিশ্লেষণ 2x² - x আমি ইয়াতে x টো কমন লম twice x minus 1 is equal to 0 ইয়াতো আমি x ৰ হলনি sin থিটা কমন লম সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰি a মানে 2 b মানে -1 c মানে 0 সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰি একো কথা নাই sin থিটা তো কমন ললো 2 sin থিটা -1 এটো পদ্ধতিৰ নাম উৎপাদকীকৰণ পদ্ধতি উৎপাদকীকৰণত আমি কৰিলো আমি দুটা কথা পালো ইখিনি পূৰণ ইখিনি is equal to 0 দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হয় তাৰে এটা 0 হ'ব লাগিব চোৱা 10 পূৰণ 2 10 পূৰণ 2 শূন্য কেতিয়াও নহয় 10 পূৰণ 2 শূন্য নহয় 10 পূৰণ 0 মানে 0 0 পূৰণ 2 মানে 0 পূৰণফল 0 পাবলৈ এটো বা এইটো যিকোনো এটা 0 হ'ব লাগিব বা দুটা 0 হ'ব লাগিব মানে ইয়াৰে আমি কোনটো 0 নাজানো এইটোৱে পূৰণ কৰিলে 0 পাইছো তাৰ মানে ই 0 নহলে ই 0 sin theta is equal to 0 এখানে বা লিখে আর উনি লিখে বা twice sin theta minus 1 is equal to 0 এটো 0 নহলে এটো 0 0 পুরনিখিনি 0 হ'ব 0 পুরনিখিনি 0 হ'ব এতিয়া আমি sin theta ৰ মান পাব মানে আমাক theta ৰ মান লাগিব sin theta is equal to 0 বা twice sin theta is equal to 1 আর sin theta is equal to কি হ'ব -1 ধরে নিলে +1 দুইটো সাইনৰ ইনটু আছে 1/2 আমি এটা এটাকে কৰিম আমাৰ আনসাৰটো 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব গতিকে ইয়াত অকণমান চক চাব লাগিব কোনো সমস্যা নাই মই কৰি দি আছো চাই লোৱা প্ৰথমতে আমি এইটো লওঁ যেহেতু sin থিটা is equal to 0 এটা কি মানে 0 sin কি মানে 0 sin 0 ডিগ্ৰী মানে 0 sin 0 ডিগ্ৰী মানে 0 sin 0 ডিগ্ৰী মানে 0 এতিয়া আমি sin 0 হলে আমি কি লিখব পাৰো 0 ডিগ্ৰী 180 ডিগ্ৰী মানে 0 কেনে গম পালো সোয়া চক সোয়া sin টু কি আছে 0 আছে গটিকে ইয়াৰ পৰা ইয়ালে কিমান 90 ইয়াৰ পৰা ইয়ালে কিমান 180 প্লাস কিবা বা মাইনাস কিবা sin এ হ'ব গটিকে এইটো মই 180 ডিগ্ৰী মাইনাস 0 ডিগ্ৰী লিখিব পাৰো বা 180 ডিগ্ৰী প্লাস 0 ডিগ্ৰী লিখিব পাৰো এতিয়া 180 ডিগ্ৰী মানে 0 ডিগ্ৰী হলে কি লাগে উল্টা কাছলে বুজিব বা 2 * 90 মাইনাস 0 ডিগ্ৰী এটো সপত পৰিব 2 * 90 মানে এটা আসলে সপত নপৰে এটো এটা ওপৰতে পৰে 02 এটো ইয়াতে পৰে এটো সপত পেলালে যিমান হ'ব এটো সপত পেলালে হেই ওলাব গটিকে 90 লগত যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থাকলে sin থাকিলে sin হ'ব sin 0 ডিগ্ৰী = 0 গটিকে এইটো আমাৰ এটা মান পালো আমি sin theta is equal to sin 180 degree therefore theta is equal to 180 degree theta মান তো কিমান হল 180 degree আকৌ sin theta is equal to 0 implies sin theta is equal to মই কি লিখব পাৰো sin 360 লিখব পাৰি 360 প্লাস এটো কি 360 লিখিলে আমার থিটাৰ মানটো কি ওলাব 360 কিন্তু থিটাৰ মানটো 360 কি ওলাব লাগে সৰু 360 সমান ওলাই গল গতিকে আমি 360 আৰু নলও থিটাৰ মানটো 180 ডিগ্ৰী যেহেতু sin theta is equal to 1/2 এটা sin theta is equal to sin কিমান মানে 1/2 sin 30 ডিগ্ৰী গতিকে sin যদি মই উঠাই দিও theta is equal to 30 ডিগ্ৰী কিন্তু থিটাৰ মানটো 30 ডিগ্ৰী থিটাৰ মান 30 ডিগ্ৰী গতিকে থিটাৰ এটা মান পাবো আমি 30 ডিগ্ৰী আৰু মান পাবো আমি এটো প্লাস হলে আমি দ্বিতীয় চকত প্ৰথম চকত 30 ডিগ্ৰী দ্বিতীয় চকতো আমি থিটাৰ এটা মান পাম চাই লোৱা দ্বিতীয় চকত কেনেকৈ মিলাম দ্বিতীয় চকৰ মানটো কেনেকৈ পাম চাই লোৱা প্লাস sin theta is equal to +1/2 sin theta কত প্লাস
ইয়াতে প্লাস আর ইয়াত প্লাস ইয়ার মানটো ওলালোৱে 30 ডিগ্ৰী প্ৰথম চকত 30 ডিগ্ৰী দ্বিতীয় চকৰ মানটো ওলাম এতিয়া থিটা তৃতীয় চক আৰু চতুৰ্থ চক নালাগে তৃতীয় চক একেটা নালাগে sin থিটা ইকুৱেল মাইনাস 9 কাৰণ তৃতীয় চকত sin মাইনাস চতুৰ্থ চকত sin মাইনাস sin যেহেতু এই দুটা চকত মাইনাস কিন্তু আমাৰ প্ৰশ্নত sin টো প্লাস আছে গতিকে আমাৰ এনসাৰটো থাকিব হয় প্ৰথম চকত নহয় দ্বিতীয় চকত সোৱা আকৌ sin theta is equal to 1/2 আছিলে গতিকে sin theta is equal to মই sin 30 ডিগ্ৰী লিখিলো মই আকৌ sin 30 ডিগ্ৰী ঘূৰাই পাব লাগিব এটা তোমালোকে যদি কোনোবাই ভাবা sin 30 ডিগ্ৰী পাব লাগে sin 30 পাব লাগিলে sin টো যুগ্ম হ'ব লাগিব sin আকৌ sin এ পাব লাগিব যুগ্ম হলে কি হ'ব এতে 180 ডিগ্ৰী লিখিব পাৰো 180 ডিগ্ৰী প্লাস 30 লিখিলে এটো মাইনাস হৈ যাব সো 180 ডিগ্ৰী প্লাস 30 ইয়াৰ পৰা ইয়ালৈ 180 প্লাস 30 তৃতীয় চকত পৰিব তৃতীয় চকত পৰিলে ইয়াত মাইনাস থাকিব লাগে মাইনাস তো নাই গতিকে এই তৃতীয় চকত দ্বিতীয় চকত পৰিলে এটো প্লাস হ'ব sin টো প্লাস হ'ব এটা বাওঁফালে হ'ল sin থিটা মই তোমালোক ক্লিয়াৰিটি আনিবৰ কাৰণে ইয়াৰ আৰু এটা অংক কৰি দিম থিটা is equal to 150 ডিগ্ৰী থিটাৰ মান এতিয়া আমি 150 ডিগ্ৰী পালো থিটাৰ মান 30 ডিগ্ৰী পালো থিটাৰ মান আৰু হিফালে কি পাইছিলো 0 ডিগ্ৰীৰ পৰা ওলাওতে 180 ডিগ্ৰী এইবিলাক হ'ল থিটাৰ মান 0 তকে ডাঙৰ হ'ব লাগিব 0 হলেও নহব 0 তকে ডাঙৰ হ'ব লাগিব আৰু এতিয়া সোৱা মান নিৰ্ণয় কৰা এটো এলাইড বাই এসোসিয়েটেড অ্যাঙ্গল আছে কিন্তু এটো এসোসিয়েটেড অ্যাঙ্গল পৰা অলপ টান 135 ডিগ্ৰী cos 145 ডিগ্ৰী প্লাস cos 135 ডিগ্ৰী sin 145 ডিগ্ৰী এটো মান নিৰ্ণয় কৰিব দিছে চালে হ'ল sin a cos b plus cos a sin b sin a এটো মানে a এটো হল b এটো a এটো b তো sin a cos b cos a sin b এটো sin a plus b হয় ইয়াতে a b নাই ইয়াত আছে 135 plus 145 ডিগ্ৰী গতিকে sin এটো কিমান হ'ব 280 ডিগ্ৰী ব্র্যাকেট নিদিলে হ'ব আৰু 280 ডিগ্ৰী 280 ডিগ্ৰী তো যথা সম্ভৱ যিমান পাৰি ইমান সৰু কৰিবলৈ চেষ্টা কৰা 280 ডিগ্ৰী 90 ডিভাইড কৰি দিয়া 270 ডিগ্ৰী গতিকে এটো কিমান হ'ব এতিয়া না আমি sin এটো লিখিব পাৰো মই 3 into 90 ডিগ্ৰী প্লাস রিমাইন্ডার আছে 10 ডিগ্ৰী 3 into 90 ডিগ্ৰী প্লাস 10 এতিয়া হে একে কথা চক চাব লাগিব 390 10 190 290 390 10 ইয়াত কৰিব ইয়াত কৰিলে মাইনাস হ'ব কাৰণ সাইনত আছে চকটো হল cosৰ 90 লগত 3 অযুগ্ম সংখ্যা আছে অযুগ্ম থাকিলে sin আছে cos হ'ব cos 10 ডিগ্ৰী sin আপোজ মই sin a cos b plus cos a sin b is equal to sin a plus b পাছৰ আছে 10 3.5 8 3 × 90 যোগ 10 cos minus cos 10 ডিগ্ৰী এইবিলাক MCQ হিচাপে আহিব পাৰে তাৰপিছত যদি tan 25 ডিগ্ৰী is equal to t হয় তেন্তে tan 155 ডিগ্ৰী minus tan 115 ডিগ্ৰী divided by 1 plus tan 155 ডিগ্ৰী আৰু tan 115 ডিগ্ৰীৰ মান কিমান এটো ওলাব লাগে tan 25 ডিগ্ৰী মানে t আমি tan 25 ডিগ্ৰী প্ৰকাশ কৰিব লাগে tan 25 ডিগ্ৰী মানে t এতিয়া 155 ডিগ্ৰী 155 ডিগ্ৰী 155 ডিগ্ৰী যদি মই 90 দি ডিভাইড কৰো 90 কিমান হ'ল 5 কিমান হ'ল 65 65 হলে 25 ডিগ্ৰী নাহিব কাৰণ
আমাৰ tan 25 টো এপ্লাই কৰিব লাগিব আমি গতিকে এইটো মই 90 প্লাস 65 লিখি আমাৰ একো লাভ নহব সময়টো এনে যাব গতিকে এইটো লিখিব লাগিব 180 মাইনাস 180 ৰ পৰা 155 মাইনাস কৰিছো 10 ৰ 5 গলে 5 7 ৰ 5 গলে 2 25 গতিকে 10 55 টো লিখিম মই 180 ডিগ্ৰী মাইনাস 25 ডিগ্ৰী 180 ৰ পৰা 25 গলে 155 ডিগ্ৰী থাকে 90 প্লাসত নিমিলে এটো লিখিব লাগিব 90 প্লাস এটো 180 লিখিলে নিমিলে আমাৰ 25 তোমাৰ টার্গেট 25 আমি বনাব লাগিব 25 বনাব লাগিলে আমি 5 প্লাস দিলে 25 আহিব নে মাইনাস দিলে 25 আহিব এটো চাব লাগিব গলে প্লাস দিলে 25 আছে প্লাস হিয়াৰ বুজাবলগীয়া একো নাই 10 এটো 180 ডিগ্ৰী মাইনাস 25 ডিগ্ৰী 10 90 ডিগ্ৰী প্লাস 25 ডিগ্ৰী এতিয়া আকৌ হেয়াকে হেনি কথা ক'ব লাগিব চক চাব লাগিব 180 minus 25 180 মানে কি 290 ইয়ালৈকে minus 25 মানে অকন কম এটো সবত sin প্লাস আমাৰ 10 আছে 10 টো মাইনাস হ'ব মাইনাস আহিল 2 into 90 2 into 90 2 টো যুগ্ম সংখ্যা 10 আছে 10 হ'ব গতিকে এটো হ'ল 10 25 ডিগ্ৰী এই মাইনাস চিহ্নডাল দিলো এবাৰ সোৱা 90 plus 25 এতিয়ালৈকে 90 প্লাস দ্বিতীয় চকত পৰিব দ্বিতীয় চকত sin প্লাস 10 আছে গতিকে মাইনাস আহিব 1 into 90 অযুগ্ম সংখ্যা আছে cos আহিব cos 25 ডিগ্ৰী ঠিক তেনেকে প্লাস 1 প্লাস এটো হ'ব গৈ মাইনাস 10 25 ডিগ্ৰী এটো হ'ব গৈ মাইনাস cos 25 ডিগ্ৰী 25 ডিগ্ৰীটো আমি কই লব লাগিব কাৰণ 25 হলে আমি বহাব লাগিব না ভ্যালু বহাব লাগিব the minus 10 25 ডিগ্ৰী a minus ইনটু কৰিলে প্লাস হ'ব cos 25 ডিগ্ৰী 1 a minus ইনটু কৰিলে প্লাস হ'ব বাহিৰত প্লাস আছে প্লাসে প্লাস হ'ল 10 25 ডিগ্ৰী ইনটু cos 25 ডিগ্ৰী এটা মানবিলাক বহাই দিলে হ'ল এটো হ'ল মাইনাস t হ'ব মাইনাস t প্লাস cos 25 ডিগ্ৰী মানে 1/t হ'ব কাৰণ 10 25 ডিগ্ৰী মানে হে t 10 25 ডিগ্ৰী মানে t গতিকে cos 25 ডিগ্ৰী উল্টাটো হ'ব ঠিক তেনেকৈ এটো হ'ব 1 প্লাস এটো হ'ব t এটো হ'ব 1/t তৰলে বেলা লিখি দিবা 10 25 ডিগ্ৰী t দিয়া আছে বা যেটো এতিয়া t দিয়ে ক্যান্সেল তলত থাকিল 1 plus 1 ওপৰ থাকিল minus t plus 1/t এটা জায়গা লাগা ইংলিশ মই 2 থাকিল ওপৰ থাকিল minus t plus 1/t ইয়াকো t দি ইয়াকো t দি ইয়াকো t দি গুণ কৰি দিয়া তলত t দি গুণ কৰিলে twice t ইয়াক t দি গুণ কৰিলে minus t square ইয়াক t দি গুণ কৰিলে t দিয়ে ক্যান্সেল 1 গতিকে অলপ দেখা যদি ভাল দেখা হয় লিখিব খোজো 1 minus t square by twice t সো অঙ্কটোতে t আহিব এবেলা অঙ্ক দিব পারে পরীক্ষা দিব পারে নতুন নতুন অঙ্ক দি থাকিব ম্যাক্সিমাম অঙ্ক কিন্তু কিতাপৰ পৰা আহি আছে ম্যাক্সিমাম অঙ্ক কিতাপৰ পৰা আহি আছে মান নিৰ্ণয় কৰা এক নম্বৰ sin 75 ডিগ্ৰী প্লাস sin 50 ডিগ্ৰী 2 নম্বৰ sin 75 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী এটা এইবিলাক অঙ্ক বহুত প্ৰকাৰে বহুত ধৰণে কৰিব পাৰি পাৰিলে যেটো ধৰণ সহজ হয় সেই ধৰণে কৰিলে ভাল এতিয়া চোৱা sin 75 ডিগ্ৰী প্লাস 15 ডিগ্ৰী প্ৰথমে চাবাকে ফৰ্মুলা আছে নেকি এনেকৈ ফৰ্মুলা আছে নেকি আমাৰ sin c plus sin d বা sin a plus sin b sin c plus sin d ফর্মুলা এটা আছে 2 sin c plus d divided by 2 cos c minus d divided by 2 এটা ফর্মুলা আছে আমি এই ফর্মুলাটো অঙ্কটো কৰিব লাগিব বা আমি ইচ্ছা কৰিলে এটো মানটো উলাব সময় বেছি লাগিব আমি মানটো এনেকৈ উলাম sin 75 ডিগ্ৰী মই শিকাইছো আগতে sin 75 ডিগ্ৰীটো আমি জনা কোন অনুপাতত প্ৰকাশ কৰি লওঁ
45 ডিগ্ৰী প্লাস 30 ডিগ্ৰী তাৰপিছত সূত্ৰ প্ৰয়োগ কৰি দিলে হ'ব কি হেনেকে কৰাতকে এনে কৰিলে সময়টো কমতে হ'ব sin c + sin d এটা তোমালোকক মই ফৰ্মুলাটো কেনেকৈ হয় শিকাই দিছো চোৱা sin a + b plus sin a minus b is equal to কিমান মনত আছে না sin a cos b plus cos a sin b sin a cos b minus cos a sin b গতি ইয়াৰে পিছৰ অংশ হয় ক্যান্সেল হ'ব হয় আমাৰ 2 sin a cos b থাকিব cos a sin b অংশখিনি ক্যান্সেল হ'ব এতিয়া a plus b মানে যদি মই এটা নতুন আখৰ ধৰো c a minus b মানে যদি মই নতুন আখৰ ধৰো d তাৰ মানে c মানে কি a plus b d মানে কি a minus b c আৰু d প্লাস কৰা c plus d প্লাস কৰি দিব b b cancel twice a গতিকে a is equal to হ'ব যায় c plus d divided by 2 গতিকে 2 sin a জায়গাত লিখি দিব পাৰো মই c plus d divided by 2 এটা উলাই দিলো মই c মানে a plus b d মানে a minus b c a দিয়ে যোগ কৰিছো twice a মানে হ'ল c plus d divided by 2 a যে মই কি লিখিব পাৰো c plus d divided by 2 ঠিক তেনেকৈ cos d জায়গাত মই লিখিব পাৰো c minus d divided by 2 নিজে কৰি চাবা c এটো মাইনাস কৰিবা মাইনাস কৰিলে d ৰ মানটো ওলাই যাব গতিকে ফৰ্মুলা হ'ল sin c plus sin d ধুনীয়া ফৰ্মুলা এপ্লাই কৰি দিয়া sin c নাই 75 ডিগ্ৰী আছে sin c plus sin d এর মধ্যে কি এটা আহে 2 আমাৰ 2 এটা আহিব মিলি আছে চোৱা sin মিলি আছে খালি c আছে 75 ডিগ্ৰী d আছে 15 ডিগ্ৰী হৈ গল sin c plus d sin কি হ'ব 75 ডিগ্ৰী যোগ 15 ডিগ্ৰী হৰণ 2 আকৌ sin cos 75 ডিগ্ৰী minus 15 ডিগ্ৰী divided by 2 এটা 2 sin 75 ডিগ্ৰী আর 90 by 2 45 ডিগ্ৰী 75 ডিগ্ৰী থাকে 60 ডিগ্ৰী by 2 30 ডিগ্ৰী এটা আমি টেবুল ভ্যালু জানো বহাই দিলে হ'ল sin 45 1 by 2 / 2 আর এই হল √3 by 2 বাকি সিম্পলিফিকেশন তো এই দুটো কাটা গেল √3 by 2 এতিয়া এই অংকটো যদি ফর্মুলা এপ্লাই কৰিব নোৱাৰি তো sin c plus sin d এপ্লাই কৰিব নোৱাৰি কাৰণ sin c plus sin d নাই sin c plus cos কিন্তু cos 75 ডিগ্ৰী আছে cos 75 ডিগ্ৰী তো আমি তৎক্ষণাত sin ত প্ৰকাশ কৰিব পাৰো সোৱা sin 75 ডিগ্ৰী cos এটো মই 19 minus 15 ডিগ্ৰী লিখিলো 90 পৰা 15 গলে 75 থাকে এর প্রথম শপথ পড়িব প্রথম অল প্লাস 1 পূরণ 90 ওদিকে sin 15 ডিগ্রি সো এটো অঙ্কটি অঙ্ককে sin 75 ডিগ্রি প্লাস sin 15 ডিগ্রি sin 75 ডিগ্রি প্লাস cos 75 ডিগ্রি বেলেগ বেলেগ অঙ্ক যেন লাগে আসলে বেলেগ অঙ্ক নহয় এটা অঙ্ক হয় এটো এইখিনি পিছত বাকিখিনি 100% একে এটা তোমালোকে যদি এনেকুৱা যে ফৰ্মুলা কেতিয়াও মনত নপৰে এনেকুৱা অঙ্ক পৰীক্ষাত আহে তোমালোকে এনেকৈ কৰিলেও নম্বৰ পাবা sin 75 ডিগ্রি উলাই লবা 45 plus 30 cos 75 ডিগ্ৰী উলাই লবা cos 45 plus 30 এনেকৈ উলাই ললা তোমালোকে একে উত্তৰে ওলাব তাৰ সময়টো অলপমান বেছি লাগিব আৰু কিন্তু উত্তৰ একে হ'ব পৰীক্ষাত মুঠতে প্ৰশ্ন এৰি থৈ নাহিবা ষ্টেপ বাই ষ্টেপ পৰীক্ষাত নম্বৰ দিয়া হয় গতিকে তুমি যিমানখিনি পাৰা সিমানখিনি কৰি থৈ আহিবা এটা অংক এৰি থৈ নাহিবা অলপমান কৰিলে অকমান নম্বৰ পাবা পৰীক্ষাত অংক এৰি থৈ আটো কথা নহয় এৰি থৈ আহিবই নালাগে এটা প্রমাণ কৰিব দিছে এগুলা অঙ্ক 3 নম্বৰৰ কাৰণে উপযুক্ত কেতিয়াবা এমসিকিউ দিব পাৰে sin আলফা প্লাস বিটা আলফা তো কৈছো আগতে গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰ আলফা প্লাস গামা এটা গ্ৰীক বৰ্ণমালাৰ তৃতীয় আখৰ গামাটো cos আলফা প্লাস বিটা sin alpha plus gamma is equal sin beta minus gamma বুলি প্ৰমাণ কৰিব লাগে এই গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰটো হ'ল আলফা এটা স্মল আলফা ক্যাপিটাল আলফাটো কিন্তু ইংৰাজী বৰ্ণমালাৰ লগত একে এটো হ'ল স্মল বিটা ক্যাপিটাল বিটাটো কিন্তু ইংৰাজী বি আখৰটোৰ লগত একে হলে গামাটো বেলেগ কিন্তু এটো স্মল গামা এটো ক্যাপিটাল গামা আলফা বিটা গামা ডেল্টা এনেকুৱা
এতিয়া আমি sin বিটা মাইনাস গামা এটো হল আমাৰ অংক এটা ফর্মুলা সুন্দৰকৈ কৰিছে চোৱা sin এই যদি মই a বুলি ধৰো sin a cos b minus cos আকৌ এখিনি আছে তাৰমানে a আকৌ এখিনি আছে sin b মানে সুবিধাৰ কাৰণে মই ধৰি ললো বুজা সুবিধাৰ কাৰণে ধৰা হল alpha plus beta is equal to a আৰু alpha plus gamma is equal to b বুজা সুবিধাৰ কাৰণে ধৰি ললো এতিয়া এটাকে লেফট হ্যান্ড সাইড কি হিন্দি লিখি লব লাগিব is equal to sin alpha plus beta মানে আমি alpha plus beta is equal to কি ধৰিলো a ৰে alpha plus beta is equal to a alpha plus beta মানে a cos alpha plus gamma মানে b আমি ধৰি লৈছো minus cos alpha plus beta a sin b is equal to sin a minus b এটা sin a জায়গাত এর মান তো বহাই দিয়া a মানে কি আছিল alpha plus beta minus b জায়গাত b মান বহাই দিয়া b মানে কি আছিল alpha plus gamma এটা ব্র্যাকেট উঠাই দিয়া alpha plus beta minus alpha plus minus ইনপুট হলে minus gamma জায়গা এখানে দেখছো sin alpha কাটা গল beta minus gamma is equal to right hand side এবেলা আমার দরকারি অঙ্ক পড়ে তার পিছত এবেলা সব পাঠ্যপুথিত আছে এবেলা অঙ্ক সব পাঠ্যপুথিৰ অঙ্ক কৰি দিছো মই এতিয়া তোমরা চাই লবা কোন অনুশীলনী কোন নম্বৰৰ অঙ্ক চাই লবা sin theta is equal 3/5 cos phi তো আকৌ গ্ৰীক আখৰ phi গ্ৰীক আখৰ 21 নম্বৰ আখৰ হলে দেখুৱা যে cos theta plus phi divided by sin theta minus phi is equal to 12/19 প্ৰথমতে তৎক্ষণাৎ অঙ্কটো আৰম্ভ কৰিব নালাগে অকমান সময় চাব লাগে কি দিয়া আছে কি কৰিব লাগে সেইটো বস্তু অকমান চাই ল'ব লাগে আমি উলাব লাগে কি cos theta plus phi লাগিব এটা cos theta plus phi লাগিলে আমাৰ ফর্মুলা কোনটো ফর্মুলা হলো মানে এটো cos a plus b এটা cos a plus b ফর্মুলাটো যাৰ মনত নাই সি এটো অঙ্ক কৰিবলৈ অসুবিধা হ'ব তাৰ ফর্মুলাটো প্রুফ কৰি উঠি ফর্মুলাটো ডিডাকশন কৰি অঙ্কটো কৰালে বহুত সময় লাগিব cos theta plus phi is equal to কি cos a cos b minus sin a sin b মই মুখেদি a আৰু b কৈছো আৰু লিখিছো theta আৰু phi কাৰণ cos a নাই theta আছে b নাই phi আছে a আৰু b থাকিলে মই কোৱাইছ না এতিয়া এটা cos theta মান আমি নাজানো এই sin theta মান আমি জানো গতিকে sin theta ৰ পৰা আমি cos theta টো উলিয়াই ল'ব লাগিব তাৰ পিছত আমি cos phi মান জানো কোনো প্ৰবলেম নাই sin theta ৰ মান জানো sin phi ৰ মানটো cos phi ৰ পৰা উলাই ল'ব লাগিব তো লাগিব কি sin theta minus phi theta minus phi কোনটো ফর্মুলা sin a minus b sin a cos b minus cos a sin b তাৰ মানে আমি গম পালো যে আমাৰ sin theta নাই sin theta আছে cos theta লাগিব আৰু sin phi লাগিব তে ইয়াৰ পৰা আমি cos theta আৰু sin phi টো উলিয়াই লৈ আমি লেফট হ্যান্ড সাইডত বহাই দিলে হৈ গ'ল এতিয়া অলপ সময় কৰি দিছো সলিউশন sin theta is equal to 3/5 cos theta উলাই লোৱা cos theta is equal to কি √1 minus sin square theta আমি ধনাত্মক বৰ্গমূল লৈছো 1 minus 3/5 whole square 1 minus √1 minus 9/25 √, এটা হ'ব 16 sin over কেনেকৈ 16 হয় 4/5 হ'ব কৰি দিলো মই তাৰ পিছত cos phi is equal to 9/41
ইয়াৰ পৰা sin phi ওলাব লাগিব sin phi মানে কি হ'ব 1 minus cos square phi 1 minus 9 by 41 whole square এটা 1 minus উপৰ হ'ল 81 এইটো হ'ব কিমান 41 ইনটু কৰিব লাগিব 41 4 1 जा 4 4 মান 1681 এতিয়া আমি sin θ ৰ মান জানিলো দিয়া আছে প্ৰশ্নত cos θ ৰ মানটো উলাই ললো 4/5 sin phi কিমান হ'ব চোৱা এতিয়া sin phi তাত phi নাই কাৰণে মই ইয়াত লিখিলো sin phi √r লসাগু হ'ব 1681 minus 81 ওপৰত 1600 1681 বৰ্গমূল 40 এটা 41 এতিয়া আমি গোটেইকেইটা মান গম পালো গোটেইকেইটা মান গম পালে যে বহাই দিলে হ'ল যে বহাই দিবা কেনেকে প্ৰথমতে লেফট সাইড লিখি লবা লেফট সাইড লিখি লবা লেফট সাইড বিলাক লিখি লবা ওপৰ হ'বগৈ তোমাৰ cos θ cos A cos B cos θ cos phi minus sin θ sin phi তলত হ'ব sin A cos phi minus cos A sin phi এটা মানলে বহাই দিলে হ'ল cos θ মান আমি লিখিছো 4/5 into cos phi দিয়া আছে 9/41 minus sin θ sin এর মান দিয়া আছে আমাৰ 3/5 sin phi ওলাব আমি 40/41 বহাই দিলা sin θ মানটো বহাই দিবা sin θ মান দিয়া আছে আমাৰ 3/5 এনেকে বহাই দি পেলাই হৰ আৰু লগ সবকে 5 পূৰণ 41 দি ইয়াক পূৰণ কৰি দিবা ইয়াক পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ থাকিব 4 * 9 মাইনাস ইয়াকো পূৰণ কৰি দিবা 3 * 40 ইয়াকো পূৰণ কৰি দিবা ইয়াকো পূৰণ কৰি দিবা কেৰি পূৰণ কৰি দিবা 5 * 49 5 * 49 5 * 49 5 * 49 5 * 49 আৰু সিম্পলিফাই কৰিবা 12/19 যদি পুনে নোপোৱা কিবা দি কেনসেল কৰি ল'ব লাগিব হৰ আৰু লগ দুটাটা হৰণ কৰি দিবা কাটাকাটি কৰিবা পাই যাবা এতিয়া এইটো অংক কিতাপত আছে 2013 ত ঠিক এনেকুৱা অংক এটা আহিছে দেখুৱা আছে বুলি মই লিখা নাই cos A cos B plus sin B minus C cos B cos C plus sin C minus A cos C cos A is equal to 0 বুলি প্ৰুভ কৰিব লাগে 0 বুলি প্ৰুভ কৰিব লাগে এনেকৈ অংক কৰি দিয়া হৈছে 2013 ত বহুত পৰা আছিল মোৰ ভালকে মনত নাই এটা চাবা এটা ওপেন কৰি দিয়া sin A cos B minus cos A sin B plus similarly এই গোটেইটা ফর্মুলা ওপেন কৰি দিব লাগিব ফর্মুলা ওপেন কৰি দিয়াৰ পিছত ইয়াত থাকিব cos A cos B ইয়াত cos B cos C cos A এতিয়া sin A cos B divided by cos A cos B minus cos A sin B divided by cos A cos B plus তেনেকে plus আমি এই ভাঙি দিব লাগিব প্লাস এটা ভাঙি দিব লাগিব এতিয়া cos B কাটা গ'ল এটো হল 10A এটা cos A কাটা গ'ল এটো হল 10B ঠিক তেনেকে হেইটা টার্ম উলালে সব ক্যান্সেল হৈ 0 থাকিব এ কৰি দিয়া হৈছে আগতে এটো গতিকে মই ডিটেইলস কৰি নিদিও পাঠ্যপুথিৰ অংকবিলাক কৰি দি আছো এতিয়া ইতিমধ্যে লাস্ট 10 ইয়ার্সৰ লগাৰিথমে কোৱা ট্ৰিগোনোমেট্ৰিয়ে কোৱা মই দুটা চেপ্টাৰৰ লাস্ট 10 ইয়ার্সৰ কোৱেশ্চনৰ আনসাৰবিলাক কৰি দিছো আগৰ ভিডিঅ'বিলাকত আছে এটো মান নিৰ্ণয় কৰা মই মান নিৰ্ণয় কৰা বুলি লিখা নাই মান নিৰ্ণয় কৰিব দিছে sin θ plus 120 degree plus sin θ minus 120 degree
এটো মান নিৰ্ণয় কৰা মই ডাইৰেক্ট আনসাৰ কৰি দিছো একেবাৰে সহজ sin থিটা sin থিটা থাকক sin থিটা to sin থিটা বেটাকক ইয়াত কৰিবলগীয়া একো নাই এটো ফৰ্মুলা চোৱা sin a plus b plus sin a minus b sin a plus b plus sin a minus b ইকুয়াল টু কি মাছ লিখি দিছিলো 2 sin a cos b ফর্মুলা 2 sin a cos b ইয়াত কি হ'ব 2 sin a মানে হল থিটা cos b মানে হল 120 ডিগ্রি যদি সূত্র মনত নপৰে এটো যদি এটো সূত্র মনত নপৰে এটো ভাঙি দিবা sin a plus b ফর্মুলা sin a cos b plus cos a sin b plus sin a cos b minus cos a sin b a মানে থিটা b মানে 120 ডিগ্রি ওদিকে সেটাকে ওপেন করে দিলেও হয়ে যাব এটা cos 120 ডিগ্রি cos 120 ডিগ্রি মান তুমি তৎক্ষণ উলাব পারো চাই লোৱা cos 120 ডিগ্রি আমি এলাইড অ্যাঙ্গেল বা অ্যাসোসিয়েটেড অ্যাঙ্গেল উলাম এটা যদি তুমি cos 120 ডিগ্রি যদি তুমি এই ফর্মুলা এপ্লাই কৰিবলৈ যোৱা cos 60 plus cos 60 ডিগ্রি এতিয়াও হ'ব cos a cos b minus sin a sin b সময় বহুত লাগিব আকৌ যদি তুমি ভাবা যে cos 120 মই cos 2 into 60 লিখি লৈ cos twice থিটা ফর্মুলাতে এপ্লাই কৰোঁ এতিয়াও ওলাব সময় বেছি লাগিব এটো 90 plus 30 এটা sin থিটা plus 2 sin থিটা এটো চিহ্ন কি আহিব 90 plus 30 দ্বিতীয় ছকত ASTC বা all schools to college এনেকে মই দেখিব পাৰি all school to college স্কুলৰ পৰা কলেজলৈ যায় ওদিকে দ্বিতীয় ছকত পৰিব দ্বিতীয় ছকত 90 যোগ 30 দ্বিতীয় ছকত পৰিব cos আছে মাইনাস হ'ব 1 into 90 sin হ'ব sin 30 ডিগ্ৰী minus sin 30 ডিগ্ৰী sin 30 আমি টেবিল ভ্যালু জানো a plus a minus a কোন কৰিলে minus 2 sin থিটা আৰু sin 30 ৰ মান 1/2 এই থিটা এই sin থিটাৰ লগত এটো থিটাৰ লগত ইনটু হৈ থকা নাই এই গোটেইখিনিৰ লগত ইনটু আছে গতিকে এইটো এটো ক্যান্সেল গ'ল sin থিটা minus sin থিটা ইকুয়াল টু 0 যদি প্রমাণ কৰিব দিয়া অংক হয় রাইট হ্যান্ড সাইড লিখিবা যদি মান নিৰ্ণয় কৰিব দিয়া অংক হয় आंसर হ'ব গৈ 0 প্রমাণ করা যায় কি মই লিখা নাই sin স্কয়ার a মুখেদি কৈ গৈছো লিখা নাই আৰু sin স্কয়ার a minus b minus 2 sin a cos b into sin a minus b is equal sin square b বুলি প্রুফ কৰিব লাগে is equal to sin square b বুলি প্রুফ কৰিব লাগে is equal to sin square b ইয়াতে is equal to sin square b বুলি প্রুফ কৰিব লাগে sin square b বুলি প্রুফ কৰিব লাগে left hand side ইখিনি right hand side sin square b এটা প্রথমতে চাব লাগে অঙ্কটো কেনেকে আমি আৰম্ভ কৰিম আমাক লাগে sin square b তাৰমানে sin square a বিলাক নোহোৱা হৈ যাব এতিয়া আছে sin square a minus b sin square a minus b মানে কি sin a minus b আৰু sin a minus b আছে ইয়াতে sin a minus b দুটা আছে এটা sin a minus b এটা আছে এনেকে যদি অঙ্ক x square minus x থাকে x2 উলিয়াই নিব পাৰি x minus 1 যদি ইয়াতে x square minus 5x থাকে তেতিয়ালে এটো হ'ব 5 আমি sin a minus b টো বিতৰণ বিধিটো কয় আমি উলিয়াই লৈ গুছি আহিব কমন লৈ লম কাৰণ sin a minus b এই দ্বিতীয় পদটো আছে তৃতীয় পদটো আছে প্ৰথম পদত নাই প্ৰথম পদৰ পৰা থাকক sin square a plus sin square a minus b এটা sin square a minus b sin square a minus b sin a minus b কেইটা আছে দুটা আছে গতিকে মই এটা কমন লম sin square এটা sin a minus b minus 2 sin a cos b sin a minus b কলৈ গল sin a minus b মই কমন লৈছো ইয়া sin a minus b উলিয়াই আছো ইয়াৰ পৰা sin a minus b উলিয়াই লৈছো
এতিয়া এই ফৰ্মুলা মনত পেলাব লাগিব ফৰ্মুলা মনত লাগিব আৰু উপায় নাই ফৰ্মুলা লাগিব আৰু ইকোনমিক্সত ফৰ্মুলা লাগিব ফৰ্মুলা হ'লেই নহ'ব উপযুক্ত ফৰ্মুলাটো বিচাৰি উলিয়াব জানিব লাগিব কোনটো ফৰ্মুলা উপযুক্ত হ'ব অংক কৰোঁতে কৰোঁতে তোমালোকে গম পাবা তোমালোকৰ ঘৰত এতিয়া কুঠাৰ আছে তোমালোকৰ ঘৰত কটাৰী আছে তোমালোকৰ ঘৰত ব্লেড আছে তোমালোকৰ ঘৰত কোদাল আছে তোমালোকে এতিয়া আলু বাকলি পেলাবলৈ কুঠাৰখন আনিবা নেকি কটাৰীখনহে আনিবা ঠিক তেনেকৈ তাৰমানে ইয়াতো কোনটো ফৰ্মুলা উপযুক্ত হ'ব যেনেকৈ আলুৰ বাকলি পেলাবলৈ কটাৰীখন উপযুক্ত কুঠাৰখন নহয় ঠিক ইয়াতো তাৰমানে কোনটো ফৰ্মুলা উপযুক্ত হ'ব জানিবৰ কাৰণে অকণমান প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলে তোমালোকে গম পাবা যাওঁ এইটো ফৰ্মুলা দি সহজ হ'ব এইটো ফৰ্মুলা দি অকণমান জটিল হ'ব এইটো ফৰ্মুলা দি নোৱাৰি এইটো ফৰ্মুলা দি পাৰি সাইন a মাইনাছ b ভাবিবলগীয়া একোৱেই নাই সাইন a মাইনাছ b এটাই ফৰ্মুলা সাইন a মাইনাছ b ইকুৱেল টু কি সাইন a cos b minus cos a sin b minus 2 sin a cos b এতিয়া সৰল কৰি গৈ থাকিলে হ'ল আৰু একো নাই এইবিলাক অংক আহিব পাৰে পৰীক্ষাত বঢ়িয়া অংক এইবিলাক sin a minus b কমন থাকক এতিয়া sin a cos b sin a cos b এইটো সদৃশ মাইনাস আছে চোৱা x minus twice x ইজুকলে আমি কি লিখিব পাৰো minus x গতিকে এটো বুলি x বুলি ধৰা এটো minus twice x বুলি ধৰা গতিকে মাইনাস মই এটো লিখিব পাৰো sin a cos b minus cos a sin b a minus 1 minus মানে minus 1 into এটা আচলতে ইয়াতো minus মানে minus 1 into এই minus এর যে বাইৰত লৈ গুছি আহিলো minus to common লৈ গুছি আহিলো common মনৰ লগে লগে আমাৰ কেনেকৈ দেখা হ'ব sin square a minus 2 লাইন মাইনাস হৈ যাব sin a minus b এটো কি হ'ব sin a cos b এটো প্লাস হ'ব cos a sin b এটা চোৱা sin square a minus sin a minus b the formula sin a cos b plus cos a sin b মানে sin a plus b এটা আকৌ সিদ্ধান্তত আছে sin a minus b sin a plus b প্ৰমাণ কৰি দিছো আগতে এটা আইছে 2017 চনত আইছে কি জানি প্ৰমাণ কৰিবলৈ 17 ৰ ফলত আইছে 17 আইছে কি জানি চাবা sin a minus b কে sin a plus b sin a plus b আগৰ পৰা থাকা পিছফালে থকা পূৰ্ণ এটাই কথা sin square a minus sin square b হয় sin এটো পূৰণ কৰি চাব পাৰা তোমালোকে কোনো কথা নাই minus sin square a minus sin square b এটা মাইনাস তো আমি দুটাকে দি দাও ব্র্যাকেট দি উঠাই দিও মাইনাস মাইনাস পূরণ করলে প্লাস sin square b sin square plus sin square a cancel is equal to sin square b is equal to right hand side এই ফর্মুলা মই প্রুফ কৰি দিছো আগৰ ভিডিওত মই প্রুফ কৰি দিছো এলা কেনেকৈ আমি প্ৰমাণ কৰি দিছো ইতিমধ্যে মই এটো মোৰ 6 নম্বৰ ভিডিও দিম তুমি লগাই দিমৰ সাইটে আছে এনেকৈ মই পৰীক্ষাত খুব আহে কিন্তু মই পঢ়িও দিছো আগতে দেখুৱা যে পাঠ্যপুথি থাকাৰ কাৰণে মই দি দিছো cos 9 ডিগ্ৰী প্লাস cos 9 degree minus sin 9 degree is equal to tan 54 degree আৰু এটা অংক লিখি দিছো একে অংক দুটা আছে এটো লিখি দিছো কিবা প্ৰশ্ন থাকিলে কমেন্টত দিলে মই নেক্সট ভিডিওত প্ৰশ্নবিলাক উত্তৰ দিবলৈ চেষ্টা কৰিম একেবাৰে সহজ দুটা অংক একেবাৰে একে বুলি ক'ব পাৰি মই অলপমান কৰি দিছো বেছি কৰি নিদিও লেফট হ্যান্ড সাইড লৈ কৰিব পাৰি লেফট হ্যান্ড সাইড লৈ কৰিব পাৰি ইয়াকে cos 9 দি হৰণ কৰি দিলে 9 ডিগ্ৰী দি cos 9 ডিগ্ৰী দি cos 9 ডিগ্ৰী দি হৰণ কৰি দিব পাৰি আৰু নহলে আমাক কি লাগে tan 54 ডিগ্ৰী আমি এনেকৈ লিখি লব পাৰো
tan 54 ডিগ্ৰী টু tan 45 প্লাস কি লিখিব লাগে 45 টো আমি টার্গেট কৰি ল'ব লাগে কাৰণ tan 45 ডিগ্ৰী মানে 0 আৰু tan 45 ডিগ্ৰী প্লাস 9 ডিগ্ৰী এতিয়া এটো এক নম্বৰটো মই অলপ দেখাই দিছো চোৱা এটো tan a plus tan b tan a plus tan b 1 minus tan a tan b তাৰ বজ্ৰপ্ৰণ কৰাৰ পিছত সাইনৰ মান বহাই দিয়াৰ পিছত সাইন আৰু cos লৈ লোৱাৰ পিছত হৈ যাব আৰু নহলে বলে নহয় মই cos 9 ডিগ্ৰী হৰণ কৰি দিলে লেফট হ্যান্ড সাইডৰ পৰা কৰ লেফট হ্যান্ড সাইডৰ পৰা কৰিলেও কথা নাই লেফট হ্যান্ড সাইডৰ পৰা কৰা ৰাইট হ্যান্ড সাইডৰ পৰা কৰা এটা তোমালোকৰ নিজা কথা তোমালোকে লেফট হ্যান্ড সাইডৰ পৰা কৰিলেও কথা নাই ৰাইট হ্যান্ড সাইডৰ পৰা কৰিলেও কথা নাই লেফট হ্যান্ড সাইডৰ পৰা কেনেকৈ কৰিম এটা ওপৰত কি আছে cos 9 ডিগ্ৰী cos 9 ডিগ্ৰী ডিভাইড কৰি দিয়া প্লাস sin 9 ডিগ্ৰী sin 9 ডিগ্ৰী cos 9 ডিগ্ৰী ডিভাইড কৰি দিয়া বাই cos 9 ডিগ্ৰী cos 9 ডিগ্ৰী cos 9 ডিগ্ৰী ডিভাইড কৰি দিয়া মাইনাস sin 9 ডিগ্ৰী sin 9 ডিগ্ৰী cos 9 ডিগ্ৰী ডিভাইড কৰি দিয়া তাৰ মানে আমি হৰ আৰু লব উভয়কে cos 9 ডিগ্ৰী দি হৰণ কৰি দিলো cos 9 ডিগ্ৰী দি কি হৰণ কৰি দিলো এটো 1 আছে ফৰ্মুলাত কৰিব tan a plus ফৰ্মুলা এটো হ'ব তোমাৰ 1 প্লাস tan 9 ডিগ্ৰী এটো 1 plus tan 9 ডিগ্ৰী তাৰ পিছত এটো হ'ব 1 minus tan 9 ডিগ্ৰী 1 হলে মই কি লিখিব পাৰো tan 45 ডিগ্ৰী এটো 1 1 থাকক এটা 1 আছে এটো 1 আছে এটো 1 হলে মই tan 45 ডিগ্ৰী কৰিলে এটো ফৰ্মুলা কৰি গল tan a plus tan b tan a plus tan b 1 minus tan a tan b এটো যদি বুজি পোৱা নাই এইটো চোৱা এটা cos 10 ডিগ্ৰী আছে cos 10 ডিগ্ৰী ডিভাইড কৰি দিয়া মাইনাস sin 10 ডিগ্ৰী আছে তাকো cos 10 ডিগ্ৰী ডিভাইড কৰি দিয়া হৰক লবক ডিভাইড কৰি দিলে নহব হৰকো দিব লাগিব cos 10 ডিগ্ৰী হৰকো দিব লাগিব তাৰ মানে হৰ লব উভয়কে মই cos 10 ডিগ্ৰী দি ডিভাইড কৰি দিলো হৰকো ডিভাইড কৰি দিছো লবকো ডিভাইড কৰি দিছো এদি cos 10 ডিগ্ৰী এটো কিমান হ'ব 1 মাইনাস sin থিটা বা cos থিটা মানে tan থিটা এটো tan 10 ডিগ্ৰী হ'ব এটো হ'ব যায় তোমাৰ 1 প্লাস 10 ডিগ্ৰী এতিয়া 1 মানে কি লিখিব পাৰি tan 45 ডিগ্ৰী 45 ডিগ্ৰী কিয় লিখিলো ফৰ্মুলা হ'ব যায় tan a minus tan b প্লাস এটো tan ডিগ্ৰী এটো 1 to 1 এ থাকক প্লাস এটা 1 এটা ইনটু a আছে সকলো সংখ্যাত 1 ইনটু a থাকে tan 10 ডিগ্ৰী লগত 1 এটা ইনটু a আছে 1 ইনটু tan 10 ডিগ্ৰী 1 মানে কি tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী মানে 1 tan 10 ডিগ্ৰী এটা সৰি দে মাইনাস tan a minus tan b 1 plus tan a tan b ইকুয়াল টু মই কি লিখিব পাৰো tan ফর্মুলা মতে a minus b a নাহে 45 b নাহে 10 ইকুয়াল টু tan 35 ডিগ্ৰী রাইট আনসার এনেকুৱা অংক দিয়ে একে একে গোটেইকেইটা অংক একে cos দি হৰণ কৰি দিলে উদাহৰণটো আছে এনেকুৱা আমি tan সূত্ৰটোলৈকে আমি যিকোনো প্ৰকাৰে কনভাৰ্ট কৰিব লাগে এইটো অংক চোৱা যদি a plus b plus c 180 ডিগ্ৰী পৰীক্ষাত 180 ডিগ্ৰী দি পাই বুলি দিব পাৰে পাই মানে 180 ডিগ্ৰী পাই ৰেডিয়ান আৰু sin a plus sin b cos c is equal to 0 তেন্তে প্রমাণ কৰা যে 2 tan b plus tan c is equal to 0 দৰকাৰী অংক এবিলা অদৰকাৰী অংক মই কৰি দিয়াই নাই সব দৰকাৰী অংক দৰকাৰী মানে পৰীক্ষাত আহিব এইবিলাক কথা জোৰ পৰীক্ষাত আহিব নহলে বেলেগ কি দিব পৰীক্ষাত এইবিলাক অংক আছে কিতাপ বেলেগ তো অংক এইবিলাক অংক আছে a plus b plus c is equal to 180 degree আৰু এটো দিয়া আছে sin a plus sin b cos c is equal to 0 degree
যে কি দিয়া আছে চোৱা দিয়া আছে এটো লিখি লওঁ এটো লাগিব আমাক sin a plus sin b cos c is equal to 0 এতিয়া sin b cos c পৰা আমি tan বনাব লাগিব tan sin b cos c টো বাওঁফালে ৰাখি দিয়া sin b cos c sin a টো হিফালে দিয়া নিলে minus sin a আচ্ছা মাইনাস sin a মানে কি আসলে ইফালৰ পৰা sin a টো মই মাইনাস কৰি দিলে ইফালে মাইনাস কৰি দিলে ইফালে মাইনাস কৰি দিব লাগে কথা এইটো এটা sin b এটো আছে cos c minus sin a মানে কি a plus b plus c is equal to 180 ডিগ্ৰী এটা তুমি লিখি দিবা a plus b plus c is equal to 180 ডিগ্ৰী a মানে কি a is equal to 180 ডিগ্ৰী minus ব্র্যাকেট দি দিলো ওদিকে এর জায়গা মই 180 ডিগ্রি মাইনাস b প্লাস c লিখি দিম এটো sin b cos c is equal to minus দ্বিতীয় সূত্রত পৰিব দ্বিতীয় সূত্র sin এর সূত্র ওদিকে প্লাসে হ'ব আগৰ পৰা মাইনাস আছে মাইনাস দিব লাগিব এই কাৰণে 2 পূৰণ 90 যুগ্ম সংখ্যা এটা হলো sin b plus c the sin b plus c ফর্মুলা জানো sin b plus c is equal to কি sin b cos c plus cos b sin c কিন্তু আগৰ মাইনাস চিন আছে ওদিকে দিছিন মাইনাস হ'ব আৰু a plus into minus দুটা চিনে মাইনাস হ'ব এটা আমি বনাব লাগে 2 10b 10c এবিলাক সব বাওঁফালে আছে কাৰণ ইফালে 0 আছে আমি 0 বনাব লাগে 0 বনাব লাগিলে বাওঁফালে লৈ আহিব লাগে আমি 0 বনাব লাগে বাওঁফালে লৈ আহিব লাগে বাওঁফালে লৈ আহিলা আনিলে কি হ'ব sin b cos c বাওঁফালে আনিলে মাইনাস আছে প্লাস হ'ব sin b cos c লগ লাগিলে এটা লাইন মই কমাই দিলে পৰীক্ষাত নকমাবা কিন্তু লাইন ইম্পৰ্টেন্ট লাইন কমাব নালাগে প্লাস cos b sin c is equal to 0 এটা মোক কি লাগে 10b লাগে 2 2 মিলি গল 10b মানে কি 10b মানে হল sin b by cos b তাৰ মানে 10b লিখিবৰ বাবে ইয়াৰ তলত মোক এটা cos b লাগিব তেতিয়া sin b by cos b হলে মই 10b লিখিব পাৰিম কিন্তু cos c থাকিল নহয় সেইকাৰণে মোক এটা cos c লাগিব cos c দি ডিভাইড কৰি দিলে cos c ক্যান্সেল হৈ যাব sin b by cos b is equal to 10b হ'ব ইয়াক ডিভাইড কৰি দিলে নহব ইয়াকো ডিভাইড কৰি দিব লাগিব একেখিনি কথাই দিয়ে cos b cos c আনকি 0 কো ডিভাইড কৰি দিব লাগে 0 কো ডিভাইড কৰি দিলে হেতুৱে থাকে কাৰণে আমি ডাইৰেক্ট 0 লিখি দিম এটা cos c ক্যান্সেল 2 10b এটা cos b ক্যান্সেল প্লাস 10c অলপ ছুটিকে কৰি দিলো মই is equal to 0 এটো অঙ্ক আহিব পাৰে এবাৰো আহা নাই অঙ্কটো কিন্তু দৰকাৰী tan theta is equal to a sin alpha plus b sin beta divided by a cos alpha plus b cos beta का मान दिया আছে হলে প্রমাণ কৰা যে কি প্রমাণ কৰিব লাগে আমি a sin theta minus alpha plus b sin theta minus beta is equal 0 বুলি আমি প্রুফ কৰিব লাগে is equal to 0 বুলি প্রুফ কৰিব লাগে এতিয়া সোয়া কি দিয়া আছে আমি দিয়া থাকেনে সহায় লৈ এটো প্রমাণ কৰিব লাগে a sin theta minus alpha plus b sin theta minus beta is equal to 0 এনেকৈ হ'ব অলপমান লেফট হ্যান্ড সাইডটো অলপমান জটিল দিয়া আছে কি দিয়া আছে আমি চাই লওঁ
আমাৰ অংকটো যে প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব দিলে আমাৰ 10 নাই আমাক দিয়া থাকা কিন্তু 10 আছে সলিউশন দিয়া আছে গতিকে আমাক প্ৰমাণ অনুসাৰে কৰিব দিছে তাতে 10 নাই তাতে sin আৰু sin আছে গতিকে আমি 10 টো sin ত প্ৰকাশ কৰি লওঁ tan থিটা মানে কি sin থিটা বাই cos থিটা ইকুৱেল টু এটা দিয়া আছে আমাক কোৱেশ্চনত এটা কিয় প্ৰকাশ কৰি ললো আমাক আমি বনাব লাগে a sin কিবা প্লাস b sin ইকুৱেল টু 0 গতিকে আমাৰ অংকত sin নাই sin আছে গতিকে আমি sin বনাব লাগিলে আমি এটো এনেকে sin ত প্ৰকাশ কৰি লওঁ sin থিটা বাই cos থিটা a cos alpha b cos beta এটা বৰ্গমূল কৰি দিয়া sin থিটা আৰু এটো পূৰণ কৰি দিয়া নিয়মতে এনেকে লিখিব লাগে sin থিটা a cos alpha মই এক লাইন কমাই দিলো a sin থিটা cos alpha লিখিলো আৰু যদি তোমালোকে ভাবা নহয় আমাৰ খেলি মেলি হ'ব তোমালোকে দৰকাৰ হ'লে এনেকে এক লাইন লিখি ল'ব পাৰা কোনো কথা নাই sin থিটা ব্ৰ্যাকেট দি পেলাই a cos alpha b cos beta is equal to cos theta a sin alpha plus b advanced mathematics তাৰ মানে তোমালোকৰ অংক পাৰিবাই প্ৰায় গোটেইটা অংকই পাৰিবা না সময়টো কেতিয়াবা অকমান অসুবিধা টাইমটো তাৰ মানে মেনেজমেন্টটো অলপ দিগদাৰ টাইম কেতিয়াবা অকমান কমি যাব পাৰে এইকাৰণে অকমান ঘৰত পুৰা স্পিডত প্ৰেক্টিস কৰিলে টাইমটো মিলি যায় দুটা লাইন স্কিপ কৰিবা sin থিটা দি পূৰণ কৰি দিলো a sin এর মাজত লিখিলো এক লাইন কমাই দিলো নিয়মতে sin এটো লিখিব আছিল হিতে a sin থিটা cos থিটা ফর্মুলা নিচিনা হল sin a cos b প্লাস এটো আমাৰ a sin a cos b এটো b sin থিটা cos beta এটো পূৰণ কৰি দিয়া a sin alpha বা cos থিটা যদি মাজত লিখিব পাৰা কোনো কথা নাই cos theta sin alpha আকৌ cos theta দি পূৰণ কৰি দিয়া b cos theta sin beta এতিয়া আমি এইটো বাহুলে আনো এইটো বাহুলে আনো আমি এইটো কমন লওঁ তে বাহুলে নিবা সব এটো প্লাস আছে মাইনাস হ'ব এটো প্লাস আছে মাইনাস হ'ব এক লাইনটো মই মাজত লাইন এটা দেখা নাই এইটো কমন ললো লোৱাৰ লগে লগে ইয়াত থাকিল কি sin theta cos alpha এটো হৈছে মাইনাস cos theta sin alpha plus edu ইয়াৰ পৰা b টো কমন ললো মাজত লাইন লিখা নাই কৈ আছো মই sin theta cos beta minus cos theta sin beta is equal 0 so গলা বাহুলে লইলো বাস এটো ফর্মুলা পড়ছে সোয়া sin a cos b cos a sin b sin a নাই theta আছে চাই লোৱা sin a cos b cos a sin b এটা আমি sin কি লিখব পাৰো a - b ইয়াত sin কি লিখব পাৰো মই theta - alpha plus b এটা সোয়া sin a cos beta minus cos sin a cos b ইয়াতে a মানে হল theta আর b মানে হল beta এটা আমি লিখব পাৰো sin a - beta theta - beta is equal to 0 এটো is equal to 0 বুলি মন কৰিছে লেফট হ্যান্ড সাইড লৈ নকৰিলো এটো অংকবিলাক মানে আগতে একবাৰ কৰি গলে তেতিয়ালে অলপ কৰিবলৈ সুবিধা হয় আৰু এটো অংক m sin theta plus alpha is equal to n sin theta plus beta হলে দেখুৱা যে cot theta is equal to cot theta is equal to m cos alpha minus n cos beta divided by তাহলে কিতাবত চাই লবা এবিলাক কিতাবত আছে এটা ইমপ্রুভ কৰিব লাগে অপ্রুভ কৰিব দিছে এটা মানে দিয়া আছে আকৌ আগৰ লগত একেবাৰে একে দিয়া আছে দিয়া থাকাটো আমি এতিয়া ফৰ্মুলাত ওপেন কৰি দিম
ফৰ্মুলা ওপেন কৰি আমাক লাগে cot থিটা উদ্দেশ্য মনত ৰাখা cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা আমি cos থিটাৰ ভ্যালু উলাব লাগিব আৰু sin থিটাৰ ভ্যালু উলাব লাগিব cos থিটা আৰু sin থিটাৰ ভ্যালু উলালে হৈ গ'ল এতিয়া এইটো চোৱা m তো থাকক sin a plus b sin a cos b plus cos a sin b is equal to m bracket diba sin a মই মুহেদি a কৈছো লিখিছো থিটা b কৈছো লিখিছো বিটা sin a cos b cos a sin b ফৰ্মুলা এতিয়া আমাক লাগে cos থিটা আৰু sin থিটা তেতিয়া আমি cot থিটা পাম cos থিটা আৰু sin থিটা আমাক লাগে এটা cos থিটা sin থিটা উলাব লাগিলে কেনেকৈ উলাবা এটা পূৰণ কৰি দিয়া mad পূৰণ কৰি দিয়া mad পূৰণ কৰি দিলে এটা আমাৰ কি হ'ব m sin থিটা cos থিটা cos আলফা আকৌ mad m cos থিটা sin আলফা mad পূৰণ কৰি দিয়া sin থিটা cos বিটা mad পূৰণ কৰি দিয়া cos থিটা sin বিটা এটা আমাৰ লাগে cos থিটা বাই sin থিটা এটা cos থিটা বিলাক বামলৈ আহা sin থিটা বিলাক কিফালে লৈ যোৱা এটা cos থিটা নাই গতিকে মই কিফালে লৈ যাম এটো ইফালে ৰাখিম m cos থিটা sin আলফা আৰু ইয়াত cos থিটা আছে তাক বামলৈ লৈ মাইনাস m cos থিটা sin বিটা এটা আগৰ পৰা আছে এটা থাকক এটা মিলে লৈ যাম এটো আগৰ পৰা আছে m sin থিটা cos বিটা মাইনাস ই গুছি গলে m sin থিটা cos আলফা এটা ইয়াৰ পৰা আমি যেটো cos বাই sin বনাব লাগে cos তো কমন লোৱা cos থিটা কি থাকিল m sin আলফা মাইনাস m sin বিটা ইফালে sin থিটা বনানা আনা লাগলে কি থাকিল m cos বিটা sin থিটা বনানা দিছিল m cos আলফা এতিয়া sin থিটা তো ইফালে লৈ আহা ইফালে পূৰণ হৈ আছে ইফালে আনিলে হৰণ হ'ব কষ্টৰ লগত এটো পূৰণ হৈ আছে ইফালে দিলে হৰণ হ'ব গতিকে আমি দুটা কাম একেলগে কৰিম আমাক cos লাগে cos বাই sin লাগে মুছি দিলো মই এতিয়া এটো পূৰণ হৈ আছে ইফালে আনিলে হৰণ হ'ব cos থিটা বাই sin থিটা এই নিজৰ জায়গা থাকি গল রাইট সাইডে থাকি গল গতিকে m cos বিটা m cos আলফা হৰণ হ'ব যায় এইটো m sin আলফা m sin বিটা বাওফালে হ'ব গৈ তোমাৰ m cos আলফা মাইনাস m বাওফালে হ'ব গৈ তোমাৰ চাই লবা বাওফালে হ'ব গৈ তোমাৰ cot আৰু ইফালে এইটো কৰি যাবা এইটো মিলিব ক্যালকুলেশন ভুল নহলে মিলি যাব প্ৰায় একে একে অঙ্ক আটাইবোৰ হ'ব অঙ্ক সৰল কৰিব লাগে খালি অন্য কোনো সমস্যা নাই এটা অঙ্ক আছে এতে অকমান দেখাই দিছো চাই লোৱা tan থিটা x sin phi by 1 minus x cos phi tan phi is equal to y sin theta divided by 1 minus y cos theta এটা আমাক প্রমাণ কৰিব লাগে এটো হলে প্রমাণ কৰা যে হি দিয়া আছে x by y is equal to sin theta by sin phi বুলি প্রমাণ কৰিব লাগে আমি x এর মান দুটা লগালো y মান দুটা লগালো বাস হরণ করে দিলে হল x আর y মান লেভেলে হরণ করে দিলে হল x এর মান কেনকে উলাম ইয়াৰ পৰা আমি x এর মান উলাই লম তাৰ পৰা আমি y মান তো উলিয়াই লম সবাইকে লাগে উলিয়াম sin theta by cos theta লিখি লম তোমাদের ভাবা কিয় লিখি লব লাগে
এইটো লিখি লোৱাৰ কাৰণটো অন্য একো নাই যেহেতু আমাৰ অংকটোত x/y আছে আৰু ইফালে sin আছে tan নাই গতিকে আমি sin tan টো কনভাৰ্ট কৰি লওঁ আৰু আমাৰ tan টো কনভাৰ্ট কৰি লোৱাৰ কাৰণে আমাৰ ফৰ্মুলাত পৰি যোৱাৰ সম্ভাৱনা আছে 1 - x cos phi এতিয়া তুমি বজ্ৰকৰণ কৰা sin θ আৰু 1 এ পূৰণ কৰা sin θ এখিনি পূৰণ কৰিলে x কিমান হ'ব sin θ cos phi is equal এটো পূৰণ কৰিলে কিমান হ'ব x cos θ sin phi আমি কিহৰ মান উলাব খুজিছো x ৰ মানটো উলাব খুজিছো গতিকে x ৰ মানটো মাইনাস আছে কিফালে লৈ যোৱা প্লাস হৈ যাব x ৰ মানটো ওলাই যাব sin θ is equal to এটো আছে x cos θ sin phi plus x sin θ cos phi left hand side sin θ is equal to x to common লোৱা এই পদটো প্ৰথমে থাকিলে আমাৰ দেখাত ভাল হলহেঁতেন ফৰ্মুলা মতে sin a cos b আগৰ ফালে লিখি দিয়া কোনো কথা নাই sin a cos b plus cos a sin b এই টাৰ্মটো আমি আগত লিখিলো x to common ললো ইনি ফৰ্মুলাত পৰি গল কি হ'ব ফৰ্মুলাটো x is equal to sin θ plus phi और आज एक नंबर সমীকরণ এটা এক নম্বৰ সমীকরণ x is equal to sin θ plus phi এবাৰ হেতু কৰিব লাগিব হেতু কৰাৰ লগে লগে কি আহিব এটো আকৌ একে ধৰণে sin phi লিখিব লাগিব এটো cos phi এনেকে আহি ইয়াতে সাগে তুমি sin phi is equal to y sin θ plus phi এটা দুই নম্বৰ এটা এক নম্বৰ সমীকৰণক দুই নম্বৰকে হৰণ কৰি দিবা হৰণ কৰি দিয়া লগে ওপৰত থাকিব sin θ এখিনি সিম্পলিফিকেশনটো মই দেখুৱা নাই আৰু সময় বহুত লাগিব তাৰ পিছত ওপৰত থাকিব x by এটো তলত থাকিব y by এটো কেনসেল যাব x by y is equal to হ'বগৈ sin θ by sin phi ঠিক আছে পিছে আজিলৈ এখিনিয়ে ভালদৰে পঢ়িবা ধন্যবাদ